পৰৱৰ্তী খবৰ দোকানত বান সাহায্য পানীৰ বটল বিক্ৰীৰ ঘটনা এটা ঘটিছে দোকানত এতিয়া বান সাহায্যৰ যি পানীৰ বটল সেয়া বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়া শিৱসাগৰৰ বিতৰ্কিত সুপ্ৰিম সুইটছ নামৰ এই দোকানখনৰ বীৰলাচিত সেনাই আঁৰি দিছে এতিয়া বেনাৰ বান সাহায্য দিবলৈ অহা লোকৰ গাড়ীৰ পৰা পানীৰ বটল হৰলুকি কৰি দোকানখনত বিক্ৰীৰ অভিযোগ উত্থাপন হৈছিল স্থানীয় লোকে দোকানখনৰ পৰা জব্দ কৰিছিল বহু খোৱা পানীৰ বটল ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছে দোকানখনৰ গৰাকী প্ৰবীৰ ঘোষ আছে ভিডিও আছে আপুনি তাৰ পৰা সেটা দোকানত বিকিব আনিছে কিয় কাক কৈছিল আপুনি কাকো কোৱা নাই আপুনি কোন দাদা এই ৰিলিফৰ পানীটো কিয় আনিছে ৰিলিফৰ পানী আপুনি দোকানত বিকিবলৈ কিয় আনিছে দোকানত না মই ৰিলিফত ক'ৰ ৰিলিফত আপুনি ফ্ৰিজত কিয় ভৰাইছে হে ফ্ৰিজত ভৰাইছে না আপুনি কি লৈ যাব যেনেকৈ আনিছিলে তেনেকৈ ক'ব বলক তো বলক কি আগতে আৰু আনি আছে নেকি চাগে বলক যেনেকৈ আনিছে তেনেকৈ ক'ব বলক আৰু আছে এই ওপৰত আৰু হেইগিটা গোটেইগিটা ৰিলিফৰ পানী বিকিছিলে 80 লাখ টকা দি ঘৰ কিনিছে তাৰপৰা বানপানী মানুহৰ কাৰণে আহা কিনিছে ই আৰু শিৱসাগৰত বেপাৰ কৰিব নোৱাৰে একদম চিধা চিধি হৈ যায় আৰু আজিৰ পৰা শিৱসাগৰত বেপাৰ কৰিব নোৱাৰে এইটো একদম চিধা চিধি কথা এইটো আমি বীৰলাচিত সেনা অসমীয়া বন্ধ কৰি দিছোঁ আৰু এই ভৱিষ্যতে এই অসমক ক'তোৱে বেপাৰ কৰিব ক'তোৱে বেপাৰ কৰিবলৈ দিয়া নহ'ব আৰু অতি শীঘ্ৰে পুলিচে চৌমদৰ কেছ ৰেজিষ্টাৰ কৰি এৰেষ্ট কৰক চৌমদৰ কেছ জেললৈ পঠিয়াওকচোন জেলত বহুত জেগা আছে পঠিয়াওক এতিয়া বহুত আমাৰ শিৱসাগৰ জেলত বহুত জেগা আছে